নাই দিম কেবিনেট ডিচিশ্যন বহুত কেবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেণ্ডাত ডিচিশ্যন আহিব ভাল ভাল কিন্তু চবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল চবৰ কাৰণে ভাল অকল আমাৰ নহয় চবৰ কাৰণে ভাল সেইটো হ'ল 6 শিডিউল কাৰ্বি আংলং ডিমা হাছাও আৰু BTCত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত কিন্তু BTCত বেন কৰা নাই কেবিনেটে ডিচিশ্যন লৈছে সেইটো BTC কাৰ্বি আংলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও কাৰ্বি আংলং আৰু BTC কিন্তু 6 শিডিউল বাহিৰত দুজন ছাদি কৰিব নোৱাৰিব গোটাইটোৱে অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে ছাৰ এইটো সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপুনি কেনেকৈ ক'ম সেইটো ইমপ্লিমেণ্ট হ'বই ডিচিশ্যন আজিৰ পৰা এছেম্বলি হৈছে 4দিনীয়া হ'ব 25, 26, 27, 28, 29লৈকে এছেম্বলি হ'ব নেকি 4দিনীয়া তেওঁলোক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইণ্টাৰিম বাজেট সেইটোৱে আৰু মেজৰ ডিচিশ্যনটো মই ক'লো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমি ৱেলকাম কৰিব লাগিব